এটা টুইটত লিখা আছে দ্য গেম আপ ফৰ দেম কমপ্লিমেণ্টছ টু দ্য টিম STF। এই টুইট কৰিছে অসমৰ মাননীয় DGP GP সিং ডাঙৰীয়াই। ইতিমধ্যে সকলোৱে জানো যে বিশাল ফুকনৰ কোটি কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ কথা। এই কেলেংকাৰীত নাম খাঙুৰ খাইছিল অসমৰ অভিনেতা অভিনেত্ৰী তথা বহুতো নামী দামী ব্যক্তিৰ নাম। যিটো কেলেংকাৰীত আটাইতকৈ বেছি নাম খাঙুৰ খাইছিল ৰীলত নৃত্য কৰি অভিনেত্ৰী হোৱা চুমি বৰা আৰু কেমেৰা পাৰ্চন তাৰ্কিক বৰাৰ নাম। যোৱা 10 দিন ধৰি আত্মগোপন কৰাৰ পিছত মঙলবাৰে আবেলি এটা মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ'ৰে আত্মপ্ৰকাশ কৰিছিল চুমি বৰাই। বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয়। আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই, কাৰণ ইমান হেৰেছমেণ্ট, ইমান মেণ্টেল হেৰেছমেণ্ট, যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি, সেইখিনি মই পাৰ কৰিব লগা হৈছে। মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ। সেইটো কাৰণে 7 দিন মই যেনে তেনে কটালোঁ। কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত। ন্যায়ালয়ে মোক দোষী কৰা আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে। মোক অলৰেডি মই দোষী বুলি কথা কৈছে। আৰু বহুত ধৰণৰ নিউজ, বিভিন্ন ধৰণৰ নিউজ, য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে, কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল। আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই চাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলোঁ। মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান। মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে। যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। এই চুমি বৰা আৰু তাৰ্কিক বৰাকে গ্ৰেপ্তাৰ কৰিছে স্পেচিয়েল টাস্ক ফ'ৰ্চৰ এটা দলে। গ্ৰেপ্তাৰৰ পিছতে GP সিং ডাঙৰীয়াই টুইট কৰিছে এইদৰে। নিউজ ডেস্ক ৰিপৰ্ট PPN ডিজিটেল।